আজি চামগুৰি সমষ্টিৰ ডিফুলু বেলগুৰি পঞ্চায়তৰ ঔৱনাত অনুষ্ঠিত অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ উদ্যোগত গৰাজান আৰু শিঙিমাৰী ব্লক কংগ্ৰেছৰ সহযোগত চামগুৰি বিধান সমষ্টি ভিত্তিক বুথ সভাপতি আৰু বিএলএ সকলৰ এক প্ৰশিক্ষণ শিবিৰ অনুষ্ঠিত হয়। উক্ত অনুষ্ঠানত ধুবুৰী লোকসভা সমষ্টিৰ মাননীয় সাংসদ ৰকিবুল হুছেইন, প্ৰশিক্ষণ শিবিৰৰ প্ৰশিক্ষক অংকিত বাগবাহাৰা, অসম প্ৰদেশ কংগ্ৰেছৰ সাধাৰণ সম্পাদক তথা নগাঁও জিলা কংগ্ৰেছৰ তত্ত্বাৱধায়ক ৰামান্না বৰুৱা, নগাঁও জিলা কংগ্ৰেছৰ সভানেত্ৰী শ্ৰীমতী ৰুণুমণি বৰা, জিলা তথা ব্লক কংগ্ৰেছৰ সন্মানীয় সভাপতি ও বিষয়ববীয়াসকল আৰু মণ্ডল কংগ্ৰেছৰ সভাপতিসকল উপস্থিত থাকে। আগন্তুক সময়ছোৱাত তৃণমূল পৰ্যায়ত দলীয় সংগঠনক অধিক শক্তিশালী কৰাৰ লক্ষ্যৰে এই আলোচনা আৰু প্ৰশিক্ষণত গুৰুত্বপূৰ্ণ আলোচনা কৰা হয়। আজি অনুষ্ঠানটো পৰিচালনা কৰে চামগুৰি সমষ্টিৰ কংগ্ৰেছৰ প্ৰাৰ্থিত্ব প্ৰত্যাশী তানজিল হুছেইনে। আজি অনুষ্ঠানটোৰ শলাগৰ শৰাই আগবঢ়াই গৰাজান ব্লক কংগ্ৰেছৰ সভাপতি তাৰিক আহমেদে। নগাঁৱৰ পৰা প্ৰাঞ্জল নাথৰ ৰিপৰ্ট। এবাৰ আমাৰ AICC আমাৰ ৰাহুল গান্ধী ডাঙৰীয়া, মাল্লিকাৰ্জুন খাৰ্গে ডাঙৰীয়া, প্ৰিয়ংকা গান্ধী ডাঙৰীয়ানী, আমাৰ সোনিয়া গান্ধী ডাঙৰীয়ানী এইবাৰ অসমক লৈ বিৰাট চিৰিয়াছ। কিয় পৃথিৱীৰ ভিতৰত মানে অকল ভাৰতৰ ভিতৰত পৃথিৱীৰ ভিতৰত যদি চবতকৈ যদি কৰাপ্টেড মুখ্যমন্ত্ৰী হৈছে এইটো হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া, আৰু অসমৰ গোটেই আধাদি মাটি নিজে কিনি লৈছে। মানে এইটো নামি বেনামী। সেইকাৰণে এই চৰকাৰখনক আঁতৰাবলৈ আৰু একমাত্ৰ আমাৰ অসমীয়া মানুহখিনিৰ স্বাৰ্থত আমাৰ কংগ্ৰেছ দলে পুনৰবাৰ চৰকাৰ গঠন কৰিবলৈ এতিয়া আপোনালোকে দেখা পাইছে যে আমাৰ গান্ধী ফেমিলি, আমাৰ প্ৰিয়ংকা গান্ধী ডাঙৰীয়ানী আমাৰ স্ক্ৰীণ কমিটিৰ চেয়াৰমেন হৈছে। আমাৰ ভূপেশ বাঘেল ডাঙৰীয়া, ছত্তীশগড়ৰ প্ৰাক্তন মুখ্যমন্ত্ৰী, তেওঁ আমাৰ ছিনিয়ৰ অবজাৰ্ভাৰ। আমাৰ কৰ্ণাটকৰ বৰ্তমানৰ উপ মুখ্যমন্ত্ৰী DK শিৱ কুমাৰ ডাঙৰীয়া, তেওঁ আমাৰ ছিনিয়ৰ অবজাৰ্ভাৰ। আমাৰ ঝাৰখণ্ডৰ প্ৰাক্তন মন্ত্ৰী বিন্দু তিৰ্কী ডাঙৰীয়া, তেওঁ আমাৰ ছিনিয়ৰ অবজাৰ্ভাৰ। এই এনেকুৱা এটা কমিটি আমাক দিছে, আমি AICCক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু তেওঁৰে এজন কমিটিৰ আমাৰ মেম্বাৰ ট্ৰেইনাৰ আজি অংকিত ভাৰদ্বাজ ডাঙৰীয়া সুদূৰ ছত্তীশগড়ৰ পৰা আহি পেলাই আমাক ট্ৰেইনিং দিছে যে আমাৰ চামগুৰি অঞ্চলৰ কেনেকৈ BLA, মণ্ডল কংগ্ৰেছৰ সভাপতি, বুথৰ সভাপতি বা আমাৰ ব্লক কংগ্ৰেছে কেনেকৈ কি কাম কৰিব লাগে। আৰু ইতিমধ্যে আমাৰ কাম আৰম্ভ হৈছিল, কিন্তু তেওঁ এটা আমাক ট্ৰেইনিং দিব আহিছে যে কেনেকৈ আমি এই অহা 50টা দিন আমি কেনেকৈ ৰাইজৰ ওচৰত যাব লাগিব আৰু ৰাইজৰ ওচৰত গৈ আমি বিজেপিৰ চৰকাৰে যোনখিনি ভ্ৰষ্টাচাৰ কৰিছে আমি কেনেকৈ উদঙাই দিব লাগিব। সেইকাৰণে আজি এটা ট্ৰেইনিং আমাৰ চামগুৰি অঞ্চলৰ এই অৰুণাত পাতিছে। ইয়াত মই অংকিত ডাঙৰীয়াকো ধন্যবাদ জ্ঞাপন কৰিছোঁ, সুদূৰ ছত্তীশগড়ৰ পৰা আহি আমাৰ চামগুৰিত আহিছে ট্ৰেইনিং দিবলৈ। হয়, দেখা গৈছে যে যোৱা কিছুদিন আগতে আপোনাৰ যি মুখ্যমন্ত্ৰীৰ সম্পত্তি লৈ মন্তব্য কৰিছিলে, বৰ্তমান দেখা গৈছে যে কোৰ্টৰ পৰা তেওঁক যাতে পৰৱৰ্তী সময়ত মন্তব্য নকৰে, এই বিষয়ে কি ক'ব আপুনি? সম্পত্তি লৈ পৰৱৰ্তী সময়ত যাতে মন্তব্য নকৰে কোনো মুখ্যমন্ত্ৰীয়ে গৌৰৱ গগৈ, সেইটো তেওঁ কেনেকৈ ক'ব? আমাৰতো গণতন্ত্ৰ আছে এটা, আমিতো ৰাইট টু স্পীচ, ৰাইট টু মুভ, ইমান গাল আমাৰ ফাণ্ডামেণ্টেল ৰাইটছ আছে। এতিয়া তেওঁ ক'লেই হ'ল যে এইখিনি মাটি এইখিনি মিটিং আমাৰ এইখিনি আমাৰ মাটি মোৰ নহয়, কৈ দিলে হ'ল। তেওঁ নকয় কিয়? তেওঁ যদি তেওঁ যদি কৈ দিয়ে যে এইখিনি মাটি মোৰ নহয়, মোৰ বেলেগৰ হয়, তেতিয়াহ'লে আমি ৰখি যাম। কিন্তু যেতিয়ালৈকে তেওঁ নকয় যে এইখিনি মোৰ নহয় বা মোৰ পৰিয়ালৰ নহয়, এতিয়া ইতিমধ্যে আমি আপোনালোকে দেখা পাইছে যোৱা সপ্তাহত নগাঁও জিলাৰ ভিতৰতে আমি কলিয়াবৰত আপোনাৰ যোনটো এই 106 বিঘা মাটি এটা লৈছে হৈছে, তাত আমি গ'লোঁ। তাৰপিছত আমি পৰৱৰ্তী গগৈ ডাঙৰীয়া নেতৃত্বত গুৱাহাটীত কিছুমান ছেটেলাইট চেনেলৰ অফিচতো সন্মুখত গৈছে, কোনোবা মন্ত্ৰীৰ এটা বিল্ডিঙৰ সন্মুখতো গৈছে, স্কুল এখনৰ সন্মুখতো গৈছে। তেওঁক কিয় গগৈ ডাঙৰীয়াক ইমান ভয় কৰিছে? তেওঁ চেলেঞ্জ দিব লাগিছিলে। আমিতো কৈ যাম, গগৈ ডাঙৰীয়া কৈ যাব, আমি চবেই কৈ যাম, তেওঁ কোনো ৰখাব নোৱাৰে। আৰু তেওঁ ভাবকিলো আমি একমাত্ৰ 1% আমি কেয়াৰ নকৰোঁ, আমি ৰাইজৰ পক্ষত আছোঁ, আমি ৰাইজৰ কাম কৰিব আহিছোঁ। আমি এইবিলাক মুখ্যমন্ত্ৰীয়ে কি কৈ আছে সেইটো আমি একো নকৰোঁ। মুখ্যমন্ত্ৰীৰ কাম হৈছে ৰাইজৰ কাম কৰা। মুখ্যমন্ত্ৰীৰ কাম এইটো নহয় যে এটা জাতি লয় এটা জাতি কাজিয়া ল'ব। আজি চামগুৰি সমষ্টি বিজেপিৰ পৰা উদ্ধাৰ কৰিবলৈ কংগ্ৰেছে আজিৰ পৰা যুদ্ধ আৰম্ভ কৰিছে অৰুণাত, কি ক'ব প্ৰস্তুতি? এইটোতো উদ্ধাৰ কৰিবলৈতো আমি যুদ্ধ পঞ্চায়ত নিৰ্বাচনৰ পিছৰ পৰা আমি কৰিছিলোঁ। পঞ্চায়ত নিৰ্বাচন আমাৰ ভাল হৈছে, এইটো যুদ্ধ নহয়।
আমি অকলে ফৰ্মেলিটি যোনখিনি আছে সেইখিনি আমি অকল কৰিব বিচাৰি আছোঁ হয়। যে আহি থকা দিনত কংগ্ৰেছৰ বিধায়ক হ'ব গৈ আছে চামগুৰিত হয়। আৰু পৰৱৰ্তী সময়ত আমাৰ দিছপুৰত বৰগৈ ডাঙৰীৰ নেতৃত্বত কংগ্ৰেছৰ চৰকাৰ হ'ব গৈ আছে। ঠিক আছে।